নিচাযুক্ত সামগ্ৰী বা ড্ৰাগছৰ বিৰুদ্ধে আমাৰ এই যি অভিযান আছে সেই অব্যাহত আছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখনক ড্ৰাগছ মুক্ত কৰিবৰ কাৰণে তেওঁ যি অভিযান লৈছে তাৰ গৰিহণা লৈ আমাৰ এই যি ড্ৰাগছ বিৰোধী অভিযান সদায় আমাৰ অব্যাহত আছে। যোৱাকালি আমি এটা বিশেষ অভিযান চলাইছিলোঁ। পুৱতি নিশাত অভিযানটো আৰম্ভ হৈছিলে আৰু এই অভিযান কালত প্ৰথম অৱস্থাত আমি সোণাবাৰী ঘাটত এটা LPG চিলিণ্ডাৰ কঢ়িওৱা এখন ট্ৰাক আমি ইণ্টাৰচেপ্ট কৰোঁ আৰু সেই ট্ৰাকখনক যেতিয়া আমি খানতালাচি চলাওঁ তাৰ পৰা এটা চিলিণ্ডাৰৰ ভিতৰত ৱেল্ডিং কৰি ভিতৰত ভৰাই থোৱা অৱস্থাত আমি 50,000 ইয়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হ'লোঁ আৰু তাৰ লগতে দুজনকৈ ব্যক্তি আমি এৰেষ্ট কৰোঁ। এজনৰ নাম হ'ল ছৈদুৰ ৰহমান বৰভূঞা, তেওঁৰ ঘৰ হ'ল হাইলাকান্দি। দ্বিতীয়জন হ'ল ছৈবুল হুছেইন লস্কৰ, তেওঁৰ ঘৰ হাইলাকান্দি। দুজন ব্যক্তিক আমি এৰেষ্ট কৰোঁ আৰু তেওঁলোকক সোধপোছ আমি আৰম্ভ কৰোঁ আৰু তদন্ত কালত আমি অন্য এটা স্থানত আবেলি এটা অভিযান আৰম্ভ কৰোঁ আৰু সেই অভিযান কালত আমি বেথুকান্দি শিলচৰ পুলিচ ষ্টেচনৰ অন্তৰ্গত বেথুকান্দি অঞ্চলৰ পৰা এটা পৰিত্যক্ত ঘৰৰ পৰা আমি গেছ চিলিণ্ডাৰৰ ভিতৰত লুকুৱাই থোৱা 1 লাখ ইয়াবা টেবলেট আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ আৰু গোটেই সামগ্ৰীখিনি আমি আইনৰ মতে সকলোখিনি আমি জব্দ কৰোঁ আৰু জব্দ কৰি আমি পৰৱৰ্তী আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি সাজু হওঁ। আৰু ইয়াৰ লগতে দ্বিতীয়টো যি অভিযান চলিছিলে তাতো আমি দুজন ব্যক্তিক আমি এৰেষ্ট কৰিছোঁ। এজন নাম তাৰামণি লস্কৰ, তেওঁ হ'ল মধুৰবন শিলচৰ, আনজন হ'ল মতিউৰ ৰহমান, তেওঁ হ'ল কোচবিহাৰ ৱেষ্ট বেংগল। এই 4জন ব্যক্তিক আমি ধৰিবলৈ সক্ষম হ'লোঁ আৰু তাৰ লগতে ইয়াৰ লগত সম্পৰ্কিত থকা বেকৱাৰ্ড আৰু ফৰৱাৰ্ড যি লিংকেজেছ আছে তাৰ কাৰণে আমি তদন্ত কৰি আছোঁ আৰু আইনৰ আওতাত যিসকল আহিব তেওঁলোকৰ বিৰুদ্ধেও কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। গোটেই যিখিনি জব্দকৃত সামগ্ৰী আছে, নিচাযুক্ত সামগ্ৰী আমি জব্দ কৰিলোঁ, সেই সামগ্ৰীখিনি চোৰাং বজাৰৰ মূল্য প্ৰায় 45 কোটিৰো অধিক হ'ব আৰু এতিয়া আমি এই তদন্ত চলাই আছোঁ আৰু তদন্ত কালত আৰু যি তথ্য আহে সেই তথ্যৰ ওপৰত ভিত্তি কৰি এই তদন্ত আৰু অধিক আমি গতিশীল কৰি ৰাখিম।